দেওবাৰৰ দুপৰীয়াৰ সাজ আজি মাটন, পোলাও, মিক্স চব্জি, চালাড আৰু পায়সৰ সৈতে। অতিথি পত্নীৰ বান্ধৱী শাশ্বতী আৰু তাইৰ ভাইটি আৰু ইয়াত দেউতা। দেওবাৰটোহে যিহেতু সময় পাওঁ আমি, সেয়ে দেউতাক লৈ ওলালোঁ হেঙেৰাবাৰী, মানে অমৃত উদ্যান। GMDৰ সকলো পাৰ্কৰ ভিতৰত এইখন মোৰ অন্যতম এখন প্ৰিয় পাৰ্ক। মা ঢুকোৱাৰ পিছৰে পৰা যিহেতু দেউতা আমাৰ লগতে থাকে গুৱাহাটীত, সেয়ে আমি যিমান পাৰোঁ দেউতাক অলপ উলিয়াই নিব চেষ্টা কৰোঁ, যাতে তেওঁৰ মন ভালে থাকে। বোৱাৰীৰ সৈতে এজোপা লঠঙা গছক লৈ বাৰ্তালাপত ব্যস্ত দেউতা। গছজোপাৰ পাতসমূহ নাইকিয়া হৈ গ'ল, কিন্তু গছজোপা এতিয়াও বৰ সুন্দৰকৈ আছে, ধুনীয়াকৈ আছে। পাৰ্কখনত সৰু সৰু ল'ৰা ছোৱালীৰ বাবে বহুতো এক্টিভিটিজ এড হৈছে ৰিচেণ্টলি। চাওকচোন, পোৱালীকেইটাই ইমান ধুনীয়াকৈ স্কেটিঙৰ প্ৰশিক্ষণ লৈ আছে। আমি তিনিটাই গোটেই পাৰ্কখন ঘূৰিলোঁ, বহুত খোজ কাঢ়িলোঁ। এই গছজোপাক লৈ আকৌ দেউতা আৰু মোৰ মাজত কৌতূহল, কি গছ বুলি। নহয়, চজিনাও ইমান ডাঙৰ নহয়, তেতেলো ইমান ডাঙৰ নহয়। বিশেষকৈ পাৰ্কখনত থকা এই গছবোৰ আৰু সেউজীয়াবোৰ মোৰ বৰ প্ৰিয়। মনটো ভাল লাগি যায়। দেওবাৰৰ সন্ধিয়াটো বৰ ধুনীয়াকৈ কটালোঁ পৰিয়ালৰ সৈতে। আজিলৈ আহোঁ, আকৌ লগ পাম। থেংক ইউ।